নমস্কাৰ আজি ভিডিঅ'টোত ক'ম যে আপোনালোকে এক্সপৰ্টৰ কাৰণে প্ৰথম অৰ্ডাৰটো কেনেকৈ পাব বা আপোনাৰ পেন কাৰ্ড আছে GST আছে কোম্পানী ফৰ্ম হৈ গ'ল প্ৰডাক্ট আছে IEC আছে কিন্তু আপোনালোকে বায়াৰ নাপাওঁ এইটো বহুতৰে প্ৰব্লেম হয় আৰু আজি ভিডিঅ'টো আপোনালোকে শেষলৈকে চালে ষ্টেপ বাই ষ্টেপ গোটেইখিনি ডিছকাছ কৰিম বা কি কৰিব লাগিব বা কেনেকুৱা ধৰণৰ এমাউণ্ট আপুনি প্ৰথম অৰ্ডাৰ হিচাপে ল'ব লাগিব ভিডিঅ'টো শেষলৈকে চালে গোটেইখিনি গম পাব ষ্টেপ নাম্বাৰ 1 হৈছে প্ৰডাক্ট চিলেকশ্যন কাৰণ প্ৰডাক্ট চিলেকশ্যনটো মষ্ট ইম্পৰ্টেণ্ট আৰু আপুনি যেতিয়া প্ৰডাক্টটো চিলেক্ট কৰিব তিনিটা কথাৰ ওপৰত সদায় মন কৰিব আপোনাৰ যিটো প্ৰডাক্ট সেইটো ফৰেন মাৰ্কেটত ডিমাণ্ড আছে নে নাই নাম্বাৰ 2 হৈছে আপুনি কোনখন কাণ্ট্ৰি বা কোনকেইখন কাণ্ট্ৰি আপুনি প্ৰথমে টাৰ্গেট কৰিব নাম্বাৰ 3 হৈছে আপুনি প্ৰফিট মাৰ্জিন কিমান পাব এই তিনিটা কথা মনত ৰাখি আপুনি প্ৰডাক্ট চিলেকশ্যনটো কৰিব আৰু আপুনি নিজে ভাবি থাকিলে নহ'ব যে মোৰ প্ৰডাক্টটো মই Welcome. এইটো Try বিক্ৰী these কৰিব fresh পাৰিম local কাৰণ strawberries. I তেনেকুৱা কোনো love this কথা নাই texture. আপুনি যিটো It is প্ৰডাক্ট আপুনি perfect চিলেক্ট for কৰিব upholstery. সেইটো আপুনি মাৰ্কেটটো ষ্টাডি কৰি ল'ব লাগিব ষ্টেপ নাম্বাৰ 2 হৈছে টাৰ্গেট কাণ্ট্ৰি আপুনি কোনকেইখন কাণ্ট্ৰি আপুনি প্ৰথমে টাৰ্গেট কৰিব আপুনি যিটো প্ৰডাক্ট চাইছে এইটো মষ্ট ইম্পৰ্টেণ্ট কথা কাৰণ আপুনি আপোনাৰ প্ৰডাক্টটো যিকোনো ধৰণৰ কাণ্ট্ৰিত আপুনি বিক্ৰী কৰিব নোৱাৰে আৰু সেইখিনি আপুনি ষ্টাডি কৰিবলৈ হ'লে আপুনি গভৰ্ণমেণ্ট ৱেবছাইটবিলাকত গোটেই ডিটেইল পাব DGT.gov.in বা এনেকুৱা ধৰণৰ আপোনালোকে গভৰ্ণমেণ্ট ৱেবছাইটত আপুনি ষ্টাডি কৰিলে গম পাব যে আগৰ মাহত বা মানে কোন আপোনাৰ প্ৰডাক্টটো এক্সপৰ্ট কিমান হৈ আছে গতিকে সেইখিনিৰ ওপৰত আপুনি সেই কাণ্ট্ৰিবিলাকত আপুনি টাৰ্গেট কৰিব লাগিব কাৰণ আপোনাৰ প্ৰডাক্টটো সেই মাৰ্কেটত ডিমাণ্ড হ'লেহে আপুনি তাৰ পৰা প্ৰফিট পাব ষ্টেপ নাম্বাৰ 3 হৈছে বায়াৰ ফাইণ্ডিং আপুনি কোন দেশত আপুনি যিকেইখন কাণ্ট্ৰি টাৰ্গেট কৰিছে এই কাণ্ট্ৰিকেইখনত আপুনি বায়াৰ কেনেকৈ চাব আপুনি ইণ্টাৰনেটৰ যোগেদি চাব পাৰে গুগল চাৰ্চ নাম্বাৰ 2 হৈছে আপুনি লিংকডিনত আপুনি ছ'চিয়েল মিডিয়াত আপুনি প্ৰেজেঞ্চ থাকিব লাগিব তাৰ পৰাও পাব আৰু নাম্বাৰ 3 হৈছে আপুনি ইণ্ডিয়ান এম্বেচিলৈ মেইল কৰি আপুনি বায়াৰ লিষ্ট ল'ব পাৰিব আৰু B2B প্লেটফৰ্মৰ পৰাও আপুনি পাব পাৰে বা এনেকুৱা ধৰণৰ ফিঅ' মেম্বাৰশ্বিপ ল'লে তেওঁলোকেও আপোনালোকৰ আনুষংগিক প্ৰডাক্টৰ অনুযায়ী মানে বায়াৰ প্ৰভাইড কৰে গতিকে এনেকুৱা ধৰণৰ আপোনালোকে যেতিয়া প্ৰডাক্ট অনুযায়ী RCMC ল'ব ৰেজিষ্ট্ৰেশ্যন কাম মেম্বাৰশ্বিপ চাৰ্টিফিকেট আপোনাৰ প্ৰডাক্টৰ মানে ৰিলেটেড বায়াৰ কেতিয়াবা বায়াৰ চেলাৰ মিট হয় আপুনি তাত এটেণ্ড কৰিও আপুনি বায়াৰ পাব পাৰে আৰু ট্ৰেড ফেয়াৰ এইবিলাক আছে সেইখিনি আপুনি এটেণ্ড কৰিলেতো আপুনি বায়াৰ পাব গতিকে বিভিন্ন ধৰণৰ আপুনি মাধ্যমৰ যোগেদি আপুনি প্ৰথমে 100জন বায়াৰ আপুনি চিলেক্ট কৰক আৰু তাৰ পাছত আপুনি তেওঁলোকক মেইল কৰক ফ'ল' আপ লওক এইখিনি আপোনাৰ ধৈৰ্যটো লাগিব তাৰ পাছত আপোনাৰ 10জনৰ ৰিপ্লাই আহিব তাৰ পাছত আপুনি যদি এজন দুজনো আপোনাৰ লিডলৈ কনভাৰ্ট হয় তেতিয়াহ'লে সেইটো আপোনাৰ কাৰণে বহুত ছাকচেছ হ'ব প্ৰথম এজ এ ফাৰ্ষ্ট এক্সপৰ্টাৰ ষ্টেপ নাম্বাৰ 4 হৈছে বায়াৰ ভেৰিফিকেশ্যন এইটো মষ্ট ইম্পৰ্টেণ্ট কথা কাৰণ আপুনি এনেই বায়াৰ পালেই নহ'ব সেইখিনি ভেৰিফাই আপুনি কৰিব লাগিব তেতিয়াহে আপোনাৰ এক্সপৰ্টটো ছাকচেছ হ'ব এতিয়া ভেৰিফিকেশ্যন আপুনি কেনেকৈ কৰিব আপুনি সদায় বায়াৰৰ কোম্পানী ৱেবছাইটত গৈ তেওঁলোকৰ এড্ৰেছ বা তেওঁলোকৰ গোটেইখিনি আপুনি চেক কৰি ল'ব আৰু তাতে বহুত বায়াৰে মানে তেওঁলোকৰ যিখিনি চাৰ্টিফিকেশ্যন তাত আপলোড কৰি থয় গতিকে সেইখিনিও আপুনি গভৰ্ণমেণ্ট মানে চাৰ্টিফিকেশ্যন আপুনি ভেৰিফাই কৰি আপুনি সেই মানে মতে আপুনি বায়াৰ জেনুইন হয় নে নহয় সেইখিনি চেক কৰিব আৰু আপোনাৰ যেতিয়া পে'মেণ্ট টাৰ্মৰ কথা আহে আপুনি যেতিয়া মানে ছাপ'জ আপুনি 30% আপুনি এডভান্স পালে বাকী 70% আপুনি বেলেগ পে'মেণ্ট টাৰ্মত কৰিলে তেতিয়া আপুনি ECGCৰ ওচৰত গৈ এটা ইঞ্চুৰেঞ্চ ল'ব আপোনাৰ 70% পে'মেণ্টৰ ওপৰত তেতিয়া ECGCয়ে সেই বায়াৰ বা কোম্পানীক চেক কৰে যদি ইনকেছ যদি সেই কোম্পানী কিবা ফ্ৰড কৰিছে কাৰোবাৰ লগত বা তেতিয়া তেওঁলোকে মানে ইঞ্চুৰেঞ্চ নিদিয়ে গতিকে সেইখিনিৰ পৰাও আপোনালোকে ভেৰিফিকেশ্যনটো পাব কাৰণ আপোনালোকে বিফ'ৰ এক্সপৰ্ট এই ভেৰিফিকেশ্যনটো মষ্ট ইম্পৰ্টেণ্ট কাৰণ আপুনি এজন বায়াৰ পালেই নহ'ব সেইজনৰ লগত আপুনি মানে ট্ৰাষ্টলি আপুনি কামটো কৰিব পাৰিব লাগিব নাম্বাৰ 5 হৈছে আপুনি প্ৰফেশ্যনেলি আপুনি মেছেজ কৰক কাৰণ আপোনাৰ মেছেজৰ ওপৰতে বহুতখিনি ডিপেণ্ড কৰে আপুনি এতিয়া বহুত ডাঙৰ লম্বা যদি আপুনি মেইল কৰে তেতিয়াহ'লে সেইখিনি কোনেও নপঢ়ে সদায় আপুনি শ্বৰ্ট টাৰ্মত মানে আপুনি মেছেজটো কৰিব আৰু মেছেজৰ ফৰ্মেটটো আপুনি সদায় শুদ্ধকৈ লিখিব এনেকুৱা নহয় যে আপোনাৰ স্পেলিং মিষ্টেক বা ক'ৰবাত কিবা এনেকুৱা হ'লে তেতিয়া বায়াৰৰ ট্ৰাষ্টটো ভাঙি যায় গতিকে সেইখিনিৰ ওপৰত আপোনালোকে মন কৰিব আপোনালোকে শ্বৰ্ট ফৰ্মত আপোনালোকে মেছেজ কৰিব আপুনি এতিয়া এটা মেছেজ বা মেইল কৰি থ'লেই নহ'ব সেইখিনি আপুনি টাইমলি আপুনি ফৰৱাৰ্ড কৰিব লাগিব আৰু আপুনি যেতিয়া মেইলটো পঠাব তেতিয়া মানে সেই কাণ্ট্ৰিখনৰ টাইমটো চাইহে আপুনি মানে সেই সময়ত আপুনি মেইলটো পঠাব আপুনি আপোনাৰ আমাৰ ইণ্ডিয়ান টাইম মতে যদি পঠায় তেতিয়া আপুনি ছাপ'জ USA বায়াৰ এজন পালে আপুনি যদি আমাৰ ইণ্ডিয়াত
দিনত আপুনি পঠায় তেতিয়াহ'লে সেইটো মেইল গৈ ৰাতি পাবগে। গতিকে তেওঁলোকে মৰ্ণিং হয়তো সেইটো মেইল নাচাবও পাৰে। গতিকে এনেকুৱা ধৰণৰ আপোনালোকে টাইমিংটো সদায় এডজাষ্ট কৰি ল'ব, যিটো সময়ত মানে তেওঁলোকৰ লাঞ্চ ব্ৰেক হয় বা এনেকুৱা ধৰণৰ বা আপুনি এতিয়া সদায় আপুনি মেইল কৰিলেও নহ'ব। টিউজডে, ৱেডনেছডে, থাৰ্ছডে, ফ্ৰাইডে এইখিনিত আপলোড কৰিলে মানে ৰেছপন্স ৰেটটো বেছি হয়। কাৰণ আপুনি যেতিয়াই তেতিয়াই মেইল কৰিলে তেওঁলোকে মানে ৰিভাৰ্ট নিদিয়ে। গতিকে আৰু ফ'ল' আপটো মষ্ট ইম্পৰ্টেণ্ট কথা। যিসকলে ফ'ল' আপ কৰে তেওঁলোকৰ মানে ৰেছপন্স আহে। কিন্তু আপুনি যদি এবাৰ মেইল কৰি এৰি দিয়ে তেতিয়াহ'লে আপুনি কেতিয়াও ৰেছপন্স নাপাব। ষ্টেপ নাম্বাৰ 6 হৈছে আপুনি সদায় চেম্পল পঠাব। কাৰণ স্মল কোৱান্টিটিত বা চেম্পলটো সদায় পঠাইহে আপুনি বিগ অৰ্ডাৰ আপুনি ট্ৰেক কৰিব পাৰিব। কাৰণ এনেকুৱা নহয় যে আপুনি এতিয়া ফুড আইটেম আপুনি কিবা ৰাইচ বা এনেকুৱা ধৰণত আপুনি কাম কৰিছে। কিন্তু আপোনাৰ উইদাউট চেম্পল তেওঁলোকে কেনেকৈ জানিব যে আপুনি যিটো কেটলগ বা এইটো ফটো দিলে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব নোৱাৰে। গতিকে আপুনি সদায় চেম্পলটো কৰিব। চেম্পল কৰি যদি চেম্পল এপ্ৰুভড হয় তেতিয়াহ'লে আপোনাৰো চিন্তা নাই, তেওঁলোকৰো চিন্তা নাই। কাৰণ আপুনি বস্তুটো পঠাই দিলেই নহ'ব, তেওঁলোকে তাত গৈ বেচিব পাৰিব লাগিব। সেইখিনিৰ ওপৰত আপোনালোকে মানে মন কৰিব। আৰু বায়াৰৰ লগত কথা পাতি আপুনি সদায় চেম্পল পঠাব। চেম্পল আপোনাৰ এপ্ৰুভড হোৱাৰ পাছত আপোনাৰ মেইন অৰ্ডাৰ আহিব। আৰু তেনেকৈ আপুনি টেক্সটাইলত কৰিলেও আপুনি প্ৰথমে কেটলগ দেখালে, কেটলগত তেওঁলোকে ডিজাইনবিলাক আপোনাক চুজ কৰিলে। আৰু কেতিয়াবা কিছুমান বায়াৰে ফেব্ৰিকটো মানে কয় যে চুই চাব লাগে। আৰু তেনেকুৱা ধৰণৰ হ'লে আপুনি যিটো কটন, ছাপ'জ আপুনি 100% কটন কিবা গাৰ্মেণ্টছত কাম কৰিছে, তেতিয়া আপুনি তেনেকুৱা চেম্পল পঠাব। ষ্টেপ নাম্বাৰ 7 হৈছে আপোনাৰ কোটেশ্যন এণ্ড নেগচিয়েশ্যন। এতিয়া কোটেশ্যনত আপুনি কি লিখিব? আপোনাৰ প্ৰডাক্টৰ নেম, HH কোড, আপোনাৰ MOQ মিনিমাম অৰ্ডাৰ কোৱান্টিটি আপোনাৰ কিমান লাগে, বা পে'মেণ্ট টাৰ্ম কি হ'ব, ইনকো টাৰ্ম কি হ'ব, বা ডেলিভাৰী টাৰ্ম যিটো কয় মানে সেইখিনি আপুনি ইন ডিটেইল লিখিব। আৰু আপোনাৰ কোৱালিটি কেনেকুৱা বা আপোনাৰ সেই গোটেইখিনি আপুনি কোটেশ্যনত দিব, আপোনাৰ প্ৰাইজিংটো দিব। আৰু তেতিয়া আপোনাৰ যদি বায়াৰে আপোনাৰ কোটেশ্যন একচেপ্ট কৰে তেতিয়াহ'লে আপোনাৰ এক্সপৰ্ট ছাকচেছফুল হ'ব। গতিকে এইখিনি আপোনালোকে ষ্টেপছ মানে বিফৰ এক্সপৰ্ট ফ'ল' কৰিবই লাগিব। ষ্টেপ নাম্বাৰ 8 হৈছে পাৰ্চেজ অৰ্ডাৰ এণ্ড পে'মেণ্ট টাৰ্ম। পাৰ্চেজ অৰ্ডাৰ আপুনি বায়াৰৰ পৰা সদায় ল'ব। কাৰণ আমাৰ যেতিয়া কাষ্টমছ হ'ব, কাষ্টম আপুনি যেতিয়া কাম কৰিব যাব তেতিয়াহ'লে কাষ্টমে সদায় পাৰ্চেজ অৰ্ডাৰ বিচাৰে। গতিকে সেইটো আপুনি বায়াৰৰ পৰা ল'ব। আৰু পে'মেণ্টটো সদায় ফিক্স কৰিব, কি পে'মেণ্টত কাম কৰিব। কাৰণ ডিফাৰেণ্ট টাইপ অফ পে'মেণ্টছ আছে। যেনে আপুনি 50% এডভান্স ল'লে আৰু 50% বিফৰ ডেলিভাৰী। এতিয়া আপোনাৰ প্ৰথম 50%টো আপোনাৰ আহি গ'ল, তেতিয়া আপোনাৰ গুডছটো ৰেডি হোৱাৰ পিছত আপুনি তেতিয়া বায়াৰক আপুনি সেইখিনি গোটেই গুডছৰ যিখিনি আপুনি ভিডিঅ' কৰি বা আপুনি ফটো উঠাই পঠাই দিব, তেতিয়া আনাডাৰ 50% আপুনি পাব। LC হ'ব, আপোনাৰ LC আছে, বেংকেদি হয়, সেইখিনি আপুনি মানে ইন ডিটেইল আপুনি বায়াৰৰ লগত ডিছকাছ কৰিব পে'মেণ্টৰ কথাটো। কাৰণ পে'মেণ্টটোৱে মেইন এক্সপৰ্ট। কাৰণ এক্সপৰ্টৰ পে'মেণ্টটো যদি ঠিক ঠাক হয় আৰু সেইখিনি আপোনালোকে মানে কেতিয়াও অসুবিধা নহয়। আৰু কিছুমান আপুনি চাব যে বায়াৰে যদি আপোনাৰ ছাপ'জ কিবা এটা পাৰ্চেণ্টেজ আপোনাৰ পে'মেণ্টত বাকী আছে, সেইটো যদি আপোনাৰ স্ক্ৰীনশ্বট দি পেলাই পে'মেণ্ট ছাকচেছফুল তেনেকৈ লিখে, তেতিয়াহ'লে আপুনি সেইটো মানে আপোনাৰ বেংকত গৈ আপুনি কনফাৰ্ম কৰিব যে আপোনাৰ একচুৱেলি পে'মেণ্টটো হৈছে নে নাই। আৰু যেতিয়া আপোনাৰ পে'মেণ্টটো আপোনাৰ বেংকত আহিব তেতিয়াহে আপুনি গুডছটো বায়াৰক পঠাই দিব। ডকুমেণ্টছ এণ্ড ষ্টেটমেণ্ট। এতিয়া ডকুমেণ্টছ আপোনাৰ কি লাগিব? আপোনাৰ কোম্পানী ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল, IC আপোনাৰ আছে, গতিকে আপুনি মানে এক্সপৰ্টৰ কাৰণে ৰেডি। এতিয়া আপোনাৰ প্ৰডাক্ট অনুযায়ী আপুনি RCMCটো ল'ব লাগিব একৰ্ডিং টু ইয়ৰ প্ৰডাক্ট। আপুনি যদি ফুড, ভেজিটেবল এইবিলাকত কৰে তেতিয়াহ'লে আপুনি আপেৰাৰ ল'ব লাগিব, এগ্ৰিকালচাৰেল। যদি মছলা স্পাইচেছৰ ওপৰত কৰে স্পাইচ বৰ্ড, বা টি কৰিলে টি বৰ্ড, কফি কৰিলে কফি বৰ্ড, জুৱেলাৰী কৰিলে জুৱেলাৰী বৰ্ড। গতিকে আপুনি তেনেকুৱা RCMC আপুনি ল'ব লাগিব। আৰু আনুষংগিক আপুনি চাৰ্টিফিকেট অফ অৰিজিন আপুনি ল'ব লাগিব, যিহেতু আপুনি ইণ্ডিয়া অৰিজিন হয় নে নহয় আপোনাৰ যিটো প্ৰডাক্ট আপুনি এক্সপৰ্ট কৰিব। বা আপোনাৰ এই ডকুমেণ্টছখিনি এতিয়া ডিউৰিং শ্বিপমেণ্ট আপুনি কি ডকুমেণ্টছ আপুনি বনাব। এতিয়া কমাৰ্চিয়েল ইনভইচ আপুনি বনাব লাগিব। আৰু সেই কমাৰ্চিয়েল ইনভইচৰ ওপৰতে আপুনি গভৰ্ণমেণ্ট বেনিফিট গোটেইখিনি আপোনাৰ হয়। আৰু তাৰপাছত আপুনি শ্বিপিং লাইনে দিব, BL দিব, বিল অফ লেডিং। গতিকে সেই ডকুমেণ্টছখিনি আপুনি যেতিয়া মানে কালেক্ট কৰিব, আপুনি সেই ডকুমেণ্টছবিলাক আপোনাৰ বেংকত দিব, মানে LCত যেনেকৈ কাম হয় আৰু আপোনাৰ বেংকে তেওঁলোকৰ বেংকত দিব, আৰু তাৰপিছত পে'মেণ্টটো হৈ যাব। গতিকে ডকুমেণ্টেশ্যনতো আপুনি মানে পূৰা ভালকৈ গোটেইখিনি আপুনি যাতে আননেচেচাৰী কিবা ডকুমেণ্টছ উলিয়াই এনেই পইচাটো খৰচ নকৰে। গতিকে ৰিলেটেড আপোনাৰ প্ৰডাক্ট অনুযায়ীহে আপুনি ডকুমেণ্টেশ্যন কৰিব।
এতিয়া প্ৰথম অৰ্ডাৰ পাবলৈ আজি এইখিনি ষ্টেপছ ফ'ল' কৰিলে আৰু এইখিনি ফ'ল' আপ কৰিলে আপোনালোকে নিশ্চয় প্ৰথম অৰ্ডাৰ পাব স্মল অৰ্ডাৰ আপুনি স্মল কোৱান্টিটিত প্ৰথমে আৰম্ভ কৰক এক্সপৰ্টৰ কাম এনেকুৱা ধৰণৰ এক্সপৰ্ট টিপছ পাবলৈ ছাবস্ক্ৰাইব কৰক চেনেলটো আৰু আহক আমাৰ ইনষ্টিটিউটত 1 মাহৰ কোৰ্চ চলি আছে কণ্টেক্ট নাম্বাৰ দিয়া আছে